মোৰ নতুনকৈ বিয়া হৈ অহা নবৌগৰাকীয়ে মোৰ ওচৰে পাজৰে অলপ বেছিকৈ ঘূৰি ফুৰিছিল। যেতিয়া দাদা কামলৈ গৈছিল তেতিয়া তেওঁ প্ৰায় মোৰ কোঠাৰ বাথৰুমলৈ গা ধুবলৈ আহি গৈছিল। এদিন যেতিয়া নবৌৱে বাথৰুমৰ পৰা বাহিৰলৈ ওলালে তেতিয়া তেওঁৰ যিটো ৰূপ আছিল সেই ৰূপটো দেখি মই লাজতে তলমূৰ কৰিছিলোঁ। কিন্তু পিছ মুহূৰ্ততে তেওঁ মোৰ সন্মুখত আহি থিয় হৈ গ'ল আৰু জানি বুজিয়েই নিজৰ গাত মেৰিয়াই থোৱা টাৱলখন খুলি পেলাইছিল আৰু মোৰ লগত তেনেকৈ। আচলতে মই অলপতে মোৰ 1 বছৰৰ ট্ৰেইনিং শেষ কৰি ঘৰলৈ আহিছিলোঁ। যোৱা এবছৰত মোৰ ট্ৰেইনিঙৰ কাৰণে ঘৰলৈ অহাৰ সুযোগ হোৱা নাছিল। কেইমাহমান আগতে মোৰ ডাঙৰ দাদাৰ বিয়া হৈ গৈছিল, কিন্তু সেইটো সময়তো মই আহিবলৈ পৰা নাছিলোঁ। আজি প্ৰথমবাৰ মোৰ নতুন নবৌৰ লগত দেখা সাক্ষাৎকাৰ হৈছিল মোৰ। যেতিয়া আহিয়েই নবৌক দেখিছিলোঁ তেতিয়া মই তেওঁৰ ফালে একেথৰে চাই ৰৈছিলোঁ, কাৰণ তেওঁ সঁচাকৈ বহুত ধুনীয়া আছিল। নবৌক দেখি মোৰ মনলৈ এই কথাটোৱে আহিছিল যে এটা গেৰেজত কাম কৰা ল'ৰা এজনে ইমান ধুনীয়া পত্নী এগৰাকী কেনেকৈ পালে। যিয়েই নহওক তেওঁৰ ভাগ্যৰ খেল। এতিয়া তেওঁ মোৰ নবৌ হৈ আমাৰ ঘৰলৈ আহিছিল, সেইবাবে মই তেওঁক নবৌৰ মৰ্যাদা দিবই লাগিব। সেইদিনা মই দাদাকো এবছৰ পিছত লগ পাইছিলোঁ। যেতিয়াই সি মোক দেখিলে সি মোক মৰমতে সাৱটি ধৰিলে। তেনেতে তাৰ ফোনটো বাজিলে আৰু সি ফোনত কথা পাতিবলৈ বাহিৰলৈ ওলাই গ'ল। মই নবৌক নমস্কাৰ জনাই তেওঁৰ ভৰিটো চুবলৈ বিচাৰিছিলোঁ, কিন্তু তেওঁ মোক তেওঁৰ ভৰি চুবলৈ নিদিলে। তেতিয়া তেওঁ ক'লে যে মৰমৰ দেউৰ, তোমাৰ ঠাই মোৰ অন্তৰতহে আছে, ভৰিটো চুই মোৰ পাপ নলগাবা। নবৌ দেউৰ সম্পৰ্ক হাঁহি ধেমালিৰ হয়। তাৰপিছত তেওঁ মোক সাৱটি ধৰিলে। যেতিয়া তেওঁ মোক সাৱটি ধৰিলে তেতিয়া মই আচৰিত হৈ পৰিছিলোঁ, কাৰণ মই ল'ৰা হৈও লাজ কৰি আছিলোঁ আৰু তেওঁ একেবাৰে বিন্দাছ আছিল। এতিয়া তেওঁ মোক সাৱটি ধৰাৰ সময়ত একেবাৰে কুণ্ঠাবোধ কৰা নাছিল। মইতো এতিয়া লাজতে তলমূৰ কৰি কোঠালৈ গুচি গ'লোঁ। দাদাই আগতে জানিছিল মই আহিম বুলি, সেইকাৰণে সি মোৰ কোঠাটো ভালকৈ চফা কৰি থৈছিল। সেইদিনা নবৌৱে মোৰ কাৰণে মই ভালপোৱা খানা বনাইছিল। আচলতে মই কেতিয়াও নবৌক আগতে লগ পোৱা নাছিলোঁ আৰু তেওঁৰ লগত ফোনত কথাও পতা নাছিলোঁ। কিন্তু দাদাৰ লগত বিয়া ঠিক হোৱাৰ পিছতে দাদাই মোক ফোনত কৈছিল যে নবৌ বহুতেই লাজকৰীয়া। কিন্তু এতিয়া মই যি দেখি আছিলোঁ সেইবোৰৰ পৰা নবৌক একেবাৰে লাজকৰীয়া যেন লগা নাছিল। সেইদিনা যেতিয়া মই ফ্ৰেছ হৈ খানা খাবলৈ বহিলোঁ তেতিয়া মই দাদাক ক'লোঁ, দাদা ধন্যবাদ মোৰ কোঠাটো ইমান ভালকৈ চফা কৰি ৰখাৰ বাবে। তইতো জানই মই লেতেৰা একেবাৰে ভাল নাপাওঁ। তেতিয়া দাদাই ক'লে, ধন্যবাদ মোক নহয় তোৰ বৌৰাকহে ক, তোৰ কোঠাটো সম্পূৰ্ণ তেওঁই চফা কৰিছে। মইতো মাত্ৰ ইমানখিনিয়ে কৈছিলোঁ যে বিনোদ ঘৰলৈ আহিব বুলি। যেতিয়াৰ পৰা তেওঁ গম পাইছে তই আহিবি বুলি তেতিয়াৰ পৰা তেওঁ তই ভালপোৱা সকলোবিলাক কাম কৰিবলৈ চেষ্টা কৰি গৈছে। তাৰপিছত মই সেইটো কামৰ বাবে নবৌক ধন্যবাদ জনালোঁ। সেইদিনা মই প্ৰথমবাৰ মোৰ নতুন নবৌৰ হাতৰ খানা খাইছিলোঁ। ঘৰত দাদা আৰু নবৌৰ বাহিৰে আন কোনোৱেই নাছিল। সেইকাৰণে মই তেওঁৰ হাতত 1000 টকা দি ক'লোঁ, নবৌ আজিৰ খানা খাই বহুতেই ভাল লাগিল, মোৰ ফালৰ পৰা এয়া তোমালৈ বুলি এটা সৰু উপহাৰ। নবৌৰ চকুত এতিয়া চকু পানী বৈ আহিছিল। তেওঁ কৈছিল বিয়াৰ পিছৰ পৰাই এইখন ঘৰত মাত্ৰ আমি স্বামী স্ত্ৰীয়ে আছিলোঁ। মোৰো কোনো কথাৰ প্ৰশংসা কৰিবলৈ ইয়াত কোনোৱেই নাছিল। না শহুৰ দেউতা আছে, না শাহুমা আৰু না ননদ। আজি তুমি যেতিয়া আহিলা তেতিয়া এনেকুৱা লাগিছে যেন ঘৰখন উজ্বলি উঠিছে। সঁচাকৈ আজি তোমাৰ এই মহানতা দেখি মোৰ গৰ্ব অনুভৱ হৈছে যে আচলতে মই তোমাৰ দৰে জ্ঞানী এজন দেউৰ পাইছোঁ। নবৌৱেতো দাদাৰ সন্মুখতে অন্তৰ খুলি মোৰ প্ৰশংসা কৰি আছিল আৰু দাদায়ো তেওঁক একো কোৱা নাছিল। এনেও দাদাৰ স্বভাৱটো বৰ শান্ত আছিল, না খং কৰিছিল না কেতিয়াবা কাজিয়া। যিদিনা মই ঘৰলৈ আহিছিলোঁ সেইদিনা দুপৰীয়াৰ খানা খোৱাৰ পিছত দাদাই নিজৰ গেৰেজলৈ বুলি গুচি গৈছিল। ইয়াৰ মাজতে নবৌৱে যেন মোৰ লগত কথা পতাৰ কোনো সুযোগ হেৰুৱাব বিচৰা নাছিল। ৰাতি বহুত দেৰি হৈ গৈছিল, কিন্তু দাদা এতিয়াও ঘৰ আহি পোৱা নাছিল। তেতিয়া নবৌৱে নিজেই মোৰ কোঠালৈ আহিল আৰু মোৰ লগত কথা পাতিবলৈ ধৰিলে। পিছদিনা ৰাতিপুৱা যেতিয়া দাদা কামলৈ যাবলৈ ওলাইছিল তেতিয়া নবৌৱে তেওঁক জেদ কৰিবলৈ ধৰিলে যে আজি তুমি কামৰ পৰা ছুটি লোৱা। তেওঁ কৈ আছিল যে আজি মই শাৰী কিনিবলৈ যাব লাগে, আপুনি মোৰ লগতে বলক। কিন্তু দাদাই যেতিয়া মানা কৰিলে তেতিয়া নবৌৱে মোৰ ফালে চাইছিল। হয়তো তেওঁ বিচাৰিছিল মই তেওঁৰ লগত যোৱাটো। এতিয়া ময়ো তেওঁক মানা কৰিবলৈ নোৱাৰিলোঁ, কাৰণ প্ৰথমবাৰৰ বাবে তেওঁ মোৰ পৰা কিবা এটা বিচাৰিছিল। মই মাত্ৰ ইমানখিনি ক'লোঁ যে নবৌ আপুনি 1 ঘণ্টা ৰখিব লাগিব, মোৰ অলপ কাম আছে, সেয়া শেষ কৰি মই আপোনাৰ লগত যাবলৈ পাৰিম। মই যেতিয়া তেওঁক তেওঁৰ লগত বজাৰলৈ যোৱাৰ কথাটো ক'লোঁ তেতিয়া তেওঁ সুখী হৈ পৰিছিল। ফূৰ্তিতে তেওঁ এতিয়া ক'ব নোৱাৰা হৈ পৰিছিল আৰু বাৰে বাৰে মোৰ ওচৰলৈ আহি মোক সাৱটি ধৰিছিল।
তেওঁ এতিয়া এনেকুৱা কৰাৰ ফলত মোৰ মনত এক ভাৱনাৰ সৃষ্টি হৈছিল, কিন্তু মই নিজকে বুজাইছিলোঁ যে তেওঁ মোৰ নবৌ হয়। কিছু সময়ৰ পিছত মই আৰু তেওঁৰ লগত বজাৰলৈ বুলি ওলাই গ'লোঁ। যেতিয়া আমি বজাৰ পালোহি, তেতিয়া মোৰ মনলৈ আহিল যে মই নবৌক কালি 1000 টকা দিছিলোঁ। সেই টকাৰে তেওঁ এতিয়া বজাৰ কৰিবলৈ আহিছে। তাৰ বাহিৰে তেওঁ বজাৰ কৰিবলৈ আৰু বেলেগ পইচা নাছিল। শাড়ীখন কিনাৰ পিছত নবৌৰ বেলেগ এখন দোকানত আৰু এযোৰ ড্ৰেছ পচন্দ হ'ল, কিন্তু তেওঁৰ হাতত সেয়া কিনিবলৈ পইচা নাছিল। সেইকাৰণে তেওঁ খং কৰি বাহিৰলৈ ওলাই আহিল। নবৌৱে বাইকৰ ওচৰলৈ গৈ থিয় হৈ গ'ল। তেতিয়া মই তেওঁৰ পচন্দ হোৱা সেই ড্ৰেছযোৰ কিনি আনিলোঁ, আৰু যেতিয়া মই সেই ড্ৰেছযোৰ লৈ তেওঁৰ ওচৰ পালোহি, তেতিয়া তেওঁ বহুতেই সুখী হৈ পৰিছিল। ঘৰলৈ উভতাৰ সময়ত নবৌৱে মোক পিছফালৰ পৰা ইমান জোৰেৰে ধৰিলে যে তেওঁৰ স্পৰ্শ অনুভৱ হৈ গ'ল। মোৰ সেইটো সময়ত বহুত লাজ লাগি গ'ল, কিন্তু মই একো নক'লোঁ। ঘৰলৈ অহাৰ পিছত মই সদায় এটা কথা মন কৰিছিলোঁ যে দাদাই সদায় গেৰেজৰ পৰা ৰাতি বহুত দেৰিলৈকে ঘৰলৈ উভতে। কেইদিনমানৰ পিছত দাদাই ক'লে যে তেওঁ এখন গাড়ী ছাৰ্ভিচিঙৰ কাৰণে চহৰৰ বাহিৰলৈ যাব লাগিব। সি ক'লে যে সেই অৰ্ডাৰটো বহুত ডাঙৰ আৰু সি কেতিয়াও মানা কৰিবলৈ নোৱাৰে। এতিয়া টকা উপাৰ্জন কৰিবলৈ কষ্টটো কৰিবই লাগিব। পিছদিনা সি কামৰ বাবে চহৰৰ বাহিৰলৈ ওলাই গ'ল। দাদা যোৱাৰ পিছত নবৌৰ ব্যৱহাৰ একেবাৰে সলনি হৈ গ'ল। যেতিয়া দাদাৰ সন্মুখত নাথাকে তেতিয়া তেওঁ মোৰ আশে পাশে ঘূৰি ফুৰিবলৈ ধৰে। মই কেতিয়াও তেওঁক বেয়া ইংগিত দিয়া নাছিলোঁ, কাৰণ তেওঁ মোৰ নবৌ আছিল। তেওঁ দেখিবলৈ বহুত ধুনীয়া আৰু আকৰ্ষণীয় আছিল সঁচা, কিন্তু মই কেতিয়াও তেওঁক বেয়া চকুৰে চোৱা নাছিলোঁ। কিন্তু নবৌৰ চকু যে মোৰ ওপৰত এনেকুৱা হ'ব সেয়াহে মই জনা নাছিলোঁ। যিদিনা দাদা চহৰৰ পৰা বাহিৰলৈ গ'ল, সেইদিনা নিশা নবৌ মোৰ কোঠালৈ আহিলে। দৰ্জা খুলিয়েই মই তেওঁক ভিতৰলৈ মাতিছিলোঁ। সেইদিনা তেওঁ মোৰ ওচৰলৈ এনেকুৱা সহায় বিচাৰি আহিছিল, যিটো মই কেতিয়াও কল্পনাই কৰিব পৰা নাছিলোঁ। তেতিয়া তেওঁ মোৰ বিচনাৰ কাষতে বহিলে আৰু ক'লে, বিনোদ, মোক তোমাৰ অলপ সহায়ৰ প্ৰয়োজন আছে। আজি তোমাৰ দাদা ঘৰত নাই, আৰু মই তেওঁৰ অবিহনে কেতিয়াও কোঠাত অকলে শুৱা নাই। মোৰ অকলে শুবলৈ বহুত ভয় লাগে। আজি নিশা তুমি মোৰ কোঠাটোত শুবলৈ পাৰিবা নেকি? নবৌৱে মোৰ পৰা যি সহায় বিচাৰিছিল সেয়া মোৰ কাৰণে অলপ আচহুৱা যেন লাগিছিল, কাৰণ মই এটা ডেকা ল'ৰা আছিলোঁ আৰু তেওঁ এগৰাকী গাভৰু মহিলা। তেওঁৰ লগত তেওঁৰ কোঠাত শুৱাটো মোৰ বাবে একেবাৰে ঠিক লগা যেন নাছিল। যেতিয়া মই কিবা ভাবিবলৈ ধৰিলোঁ, তেতিয়াই নবৌৱে মোৰ হাতত চিকুটি দিলে আৰু ক'লে যে, মৰমৰ দেউৰ, মই তোমাৰ পৰা ইমান সৰু এটা সহায় বিচাৰি আছোঁ। মই তোমাক চিৰদিনৰ কাৰণে তোমাৰ দাদাৰ ঠাই ল'বলৈ কোৱা নাই নহয়, কিন্তু তুমি যদিহে মোক সহায় কৰিবলৈ নোৱাৰা তেনেহ'লে ঠিক আছে, কোনো কথা নাই। মই কেতিয়াও তোমাক জোৰ জবস্তি নকৰোঁ। নবৌৱে মোক ইমান আৱেগিক কৰি দিছিল যে মই তেওঁক মানা কৰিবলৈ নোৱাৰিলোঁ। মই ভাবিলোঁ যে মোৰ মৰমৰ নবৌজনী অকলে কেনেকৈ থাকিব, মই তেওঁক কেনেকৈ এৰিবলৈ পাৰোঁ। তাৰ পিছতে মই মোৰ গাৰুটো লৈ তেওঁৰ কোঠালৈ গুচি আহিলোঁ। ৰাতি মোৰ সংকোচ লাগি আছিল, কিন্তু নবৌৱে নিশ্চিন্ত মনে শুই আছিল। যেতিয়া মই মাজনিশা সাৰ পালোঁ, তেতিয়া দেখিলোঁ নবৌৱে মোৰ গাত লাগি শুই আছে, যেন মই তেওঁৰ স্বামীহে। মই লগে লগে তেওঁক আঁতৰাই দিলোঁ আৰু মই উঠি বহি পৰিলোঁ। মই ভাবিলোঁ যে তেওঁ টোপনিত আছে চাগে, সেয়েহে তেওঁ গম পোৱা নাই। কিন্তু যেতিয়াই নবৌৱে টোপনিত বাগৰ সলালে আৰু মই আকৌ মোৰ গাৰুটো লৈ মোৰ কোঠালৈ গুচি আহিলোঁ। ৰাতিপুৱা মই নাস্তা কৰি অফিচৰ অলপ কাম কৰিবলৈ মোৰ কোঠাত আহি বহিছিলোঁহি। কিছু দেৰিৰ পিছত নবৌৱে ঝাৰু লগাবলৈ মোৰ কোঠালৈ সোমাই আহিল। তাৰ অলপ পিছতে তেওঁৰ হাতত কাপোৰ লৈ আকৌ আহিল আৰু মোক ক'লে যে, বিনোদ, মোৰ কোঠাৰ বাথৰুমৰ পানী অহা নাই, কি মই তোমাৰ বাথৰুমটো ব্যৱহাৰ কৰিবলৈ পাৰিম নেকি? মই তেওঁক মানা নকৰিলোঁ। যেতিয়া তেওঁ গা ধুই সোমাল, তেতিয়া মই মোৰ কোঠাতে কাম কৰি আছিলোঁ। কিছু দেৰিৰ পিছত বাথৰুমৰ দৰ্জাখন খোলাৰ শব্দ আহিল। মোৰ চকু তেতিয়া সেইফালে গৈছিল। যেতিয়াই মই তেওঁক দেখিছিলোঁ, তেতিয়া মোৰ মুখেৰে চিঞৰ ওলাই আহিল, কাৰণ নবৌৱে গাত মাত্ৰ এখন টাৱল মেৰিয়াইহে আছিল। মই তেতিয়া থৰ লাগি একেৰাহে তেওঁলৈ চাই আছিলোঁ। নবৌৱেও মোৰ ফালে এক অদ্ভুত চাৱনিৰে চাই আছিল। বহু দেৰিলৈকে তেওঁ মোৰ সন্মুখত তেনেকৈ থিয় হৈ থাকিল। অৱশেষত মই লাজতে তলমূৰ কৰিলোঁ আৰু সুধিলোঁ, নবৌ, আপোনাক কিবা লাগে নেকি? আপুনি এনেকুৱা এটা অৱস্থাত মোৰ সন্মুখত কিয় থিয় হৈ আছে? তেওঁ ক'লে, বিনোদ, মোৰ কাপোৰ ইয়াতে থাকি গ'ল। মই তোমাক ভিতৰৰ পৰা মাত লগাইছিলোঁ, কিন্তু তুমি নুশুনিলা। যদিহে মোৰ পৰা তোমাৰ কামত কিবা বাধাৰ সৃষ্টি হ'ল, তেনেহ'লে মই চৰি বুলি কৈছোঁ তোমাক। তেওঁৰ এতিয়া শব্দটো মৃদু হৈ গৈছিল, আৰু এতিয়াও তেওঁ সেইটো ৰূপতে মোৰ সন্মুখত থিয় হৈ আছিল। মই তেওঁক যাবলৈ ক'লোঁ, কিন্তু তেওঁ লাহে লাহে খোজ দি কোঠাৰ পৰা বাহিৰলৈ গৈ আছিল। মই তেওঁৰ খোজ কঢ়াৰ ধৰণত অলপ মন দিলোঁ, কিন্তু তথাপিও মই একো নক'লোঁ।
যেতিয়া মই বাহিৰলৈ গ'লোঁ তেতিয়া দেখিলোঁ যে তেওঁ চুটি কাপোৰ পিন্ধি আছে। সেয়া দেখি মই আকৌ আচৰিত হৈ উঠিছিলোঁ। কেইদিনমানৰ আগতে তেওঁৰ লগত মই বজাৰলৈ গৈছিলোঁ আৰু যিযোৰ চুটি কাপোৰ তেওঁ আনিছিল সেই কাপোৰযোৰে এতিয়া তেওঁ পিন্ধি আছিল। দাদা যেতিয়া ঘৰত থাকে তেতিয়া মই কেতিয়াও তেওঁক এনেকুৱা অৱস্থাত দেখা নাছিলোঁ, কিন্তু তেওঁ আজি মোৰ সন্মুখত সেই চুটি কাপোৰ পিন্ধি কোনো সংকোচ নকৰাকৈ থিয় হৈ আছিল। দেওৰৰ সন্মুখতো তেওঁ ইমান খোলাখুলিকৈ কথা পাতিবলৈ অলপো লাজ কৰা নাছিল। মই এতিয়া তেওঁৰ ফালে ধ্যান দিয়া নাছিলোঁ। খানা খোৱাৰ সময়ত নবুৱে বাৰে বাৰে মোৰ ওচৰলৈ আহি মোক স্পৰ্শ কৰিবলৈ ধৰিছিল। মই তেওঁক কেতিয়াও বেয়া দৃষ্টিৰে চোৱাই নাছিলোঁ, কিন্তু তেওঁ নিজেই সুধিলে, মৰমৰ দেওৰ, মোক এই কাপোৰযোৰত কেনেকুৱা লাগিছে? সঁচা কথা ক'বলৈ গ'লে তেওঁক সেইযোৰ কাপোৰত বহুত ধুনীয়া লাগিছিল। মোৰ ভাল বস্তুৰ প্ৰশংসা কৰাৰ অভ্যাস আছিল, সেয়েহে ক'লোঁ যে এনেকুৱা লাগিছে এই ড্ৰেছযোৰ যেন আপোনাৰ কাৰণেই বনাইছে। আপোনাক এই ড্ৰেছযোৰত বহুত ধুনীয়া লাগিছে। মোৰ প্ৰশংসা শুনি নবুৱে মোৰ হাতত তেওঁৰ হাতখন ৰাখিছিল। তেওঁ মোক স্পৰ্শ কৰাৰ লগে লগে মোৰ শৰীৰত বিজুলীৰ চক লগাৰ দৰে হৈ পৰিছিল। মই তেতিয়া তেওঁৰ হাতখন আঁতৰাই ক'লোঁ, নবু, আপুনি বাৰে বাৰে মোৰ প্ৰশংসা শুনিবলৈ কিয় বিচাৰি থাকে? কি দাদাই আপোনাৰ প্ৰশংসা নকৰে নেকি? সেয়া শুনাৰ লগে লগে নবুৰ চকুৰ পৰা চকু পানী বৈ আহিছিল। তেওঁ ক'বলৈ ধৰিলে, তোমাৰ দাদাইতো মোৰ অলপো প্ৰশংসা নকৰে, সেয়েহে যেতিয়া তুমি মোৰ প্ৰশংসা কৰা তেতিয়া তোমাৰ মুখৰ সেই শব্দৰ কেইটাৰে মোৰ অন্তৰখন ভৰি পৰে আৰু সেয়েহে মই তোমাক সাৱটি ধৰোঁহি। মই বুজি পাই গ'লোঁ যে নবুৱে সৰু সুৰা প্ৰশংসা শুনিলে কিয় সুখী হৈ পৰে। দাদাই ইমান ধুনীয়া পত্নীগৰাকীৰ কেতিয়াও মূল্যই বুজি নাপালে, কিন্তু তেওঁৰ আৰু কি কি বস্তুৰ ভোক আছিল সেয়া মই সেই নিশাহে গম পাইছিলোঁ। ৰাতিৰ আহাৰ খোৱাৰ পিছত নবুৱে মোৰ কোঠালৈ আহি ক'লে, বিনোদ, মই কি তোমাৰ বাথৰুমটো ব্যৱহাৰ কৰিবলৈ পাৰোঁনে? মই তেতিয়া তেওঁক মানা নকৰিলোঁ। সেই নিশা তেওঁ আৰু বেলেগ এটা কাণ্ডহে কৰিলে। তেওঁ নিজৰ কাপোৰখিনি অনাই নাছিল। তেওঁ মোক তেওঁ কাপোৰ আনিবলৈ তেওঁৰ কোঠালৈ পঠিয়াই দিলে। মই তেওঁক সহায় কৰিলোঁ, কিন্তু যেতিয়ালৈকে তেওঁ মোৰ কোঠাৰ পৰা বাহিৰলৈ ওলোৱা নাছিল তেতিয়া মই তাতেই ৰখি থাকিলোঁ। কিছু দেৰিৰ পিছত তেওঁ আকৌ সেই চুটি কাপোৰ পিন্ধিয়েই বাহিৰলৈ ওলাই আহিলে। সেই নিশাও তেওঁ মোক তেওঁৰ কোঠালৈ শুবলৈ মাতিছিল। এতিয়া মোৰ এনেকুৱা লাগিবলৈ ধৰিলে যে হয়তো তেওঁৰ কোনো ভয় লগা নাছিল, তেওঁ মাত্ৰ ভয় লগাৰ অভিনয়হে কৰি আছিল। ৰাতি যেতিয়া মই তেওঁৰ ওচৰত শুইছিলোঁ তেতিয়া কোঠাটো বহুত আন্ধাৰ আছিল। হঠাতে মই তেওঁৰ হাতখন মোৰ শৰীৰৰ ওপৰত অনুভৱ কৰিছিলোঁ। মই থতমত খাই উঠি বহিলোঁ আৰু লাইটটো জ্বলাই দিছিলোঁ। নবুৰ আচৰণ অলপ অদ্ভুত আছিল। মই তেওঁক দূৰলৈ আঁতৰাই ক'লোঁ, নবু, আপুনি এয়া কি কৰি আছে? মই আপোনাৰ দেওৰ হয়, এই কথাটো আপুনি পাহৰি যোৱাটো উচিত নাছিল। নবু, কি আপুনি মোক ভাই বুলি নাভাবে নেকি? সেইটো সময়ত মই তেওঁক বহুত বুজাবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু তেতিয়াই তেওঁৰ প্ৰকৃত ৰূপ মোৰ সন্মুখলৈ আহি গ'ল। নবুৱে ক'লে, বিনোদ, এতিয়া মনে মনে থাকা। কেতিয়ালৈকে তুমি নিজৰ মনটোক বান্ধি ৰাখিবা? যেতিয়াৰ পৰা তুমি ইয়ালৈ আহিছা মই দেখিছোঁ তুমি মোক কেনেকৈ চোৱা। তুমি কেতিয়াবা ভাবিছানে এটা গেৰেজত কাম কৰা লোক এজনে কেনেকৈ ইমান ধুনীয়া এজনী ছোৱালী পালে বুলি? তাৰপিছতে তেওঁ ক'বলৈ আৰম্ভ কৰিলে, ভগৱানে মোক সৌন্দৰ্যতা বহুতেই দিলে, কিন্তু ভাগ্যটো মোৰ বহুত বেয়া আছিল। মোৰ জন্ম এটা দুখীয়া পৰিয়ালত হৈছিল আৰু মোৰ বিয়াও এজন গৰীবৰ লগত হৈ গ'ল। কিন্তু সঁচা কথা ক'বলৈ গ'লে মোৰ তোমাৰ দাদাৰ লগত থাকিবলৈ একেবাৰে মন নাযায়। এতিয়া মোৰ তোমাক বহুত ভাল লাগিছে। তেতিয়া নবুৱে মোৰ প্ৰশংসা কৰিবলৈ ধৰিলে আৰু মোৰ একেবাৰে কাষলৈ আহি গ'ল। যি ধৰণে তেওঁ মোৰ ওচৰলৈ আহিছিল সেয়া দেখি মোৰ ভিতৰৰ পুৰুষটো জাগিবলৈ ধৰিলে। ময়ো এতিয়া তেওঁৰ হাতখনত ধৰিছিলোঁ। তেতিয়াই মোৰ চেতনা ঘূৰি আহিল আৰু মই নবুক ক'লোঁ, নবু, এইবিলাক মোৰ একেবাৰে ঠিক লগা নাই। তেতিয়া নবুৱে ক'লে যে বিনোদ, ঠিক বা ভুল বুলিবলৈ একোৱেই নাথাকে। এনেও তুমি মোৰ স্বামীৰ সতীয়া ভাইহে, সেয়া মই ভালদৰে জানো। যাক তুমি দাদা দাদা বুলি মাতি থাকা তেওঁৰ তোমাৰ লগত কোনো লেনদেনেই নাই। তেওঁতো মাত্ৰ টকাৰ কাৰণেহে তোমাক এইখন ঘৰত ৰাখিছে। তেনেহ'লে তুমি কিয় ইমানকৈ তেওঁৰ কথা ভাবিবলৈ লাগে? মইতো এতিয়া মোৰ সকলো দিবলৈ সাজু আছোঁ তোমাক, আৰু মোৰ গোটেই জীৱন তোমাৰ লগত কটাবলৈও সাজু আছোঁ। মোৰ তোমাৰ দাদাৰ দৰে স্বাৰ্থপৰ মানুহ এজনৰ লগত থাকিবলৈ একেবাৰে মন নাই। সেইদিনা নবুৱে মোক সকলো সত্যতাটো কৈ দিছিল, যাৰ পৰা মোৰ চকু একেবাৰে খোল খাই গ'ল। নহ'লেতো মই দাদাৰ প্ৰেমত অন্ধ হৈয়ে আছিলোঁ। তেতিয়াই মই নবুক মৰমেৰে সাৱটি ধৰিলোঁ। তাৰপিছত এনেকৈ দুদিনলৈকে নবুৱে মোৰ লগত বহুত সুখত আছিল। কিন্তু দুদিন পিছত যেতিয়া দাদা ঘৰলৈ আহিল তেতিয়া তেওঁ এটা ডাঙৰ সুখবৰ লগত লৈ আহিছিল। তেওঁ ক'লে যে তেওঁ এটা ডাঙৰ অৰ্ডাৰ পাইছিল।
এটা ডাঙৰ ব্যৱসায়ীৰ নিজৰ পচন্দৰ কাৰখন এক্সিডেণ্টত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল আৰু তেওঁ সেইখন একেবাৰে নতুনৰ দৰে বনাই দিছিল। সেয়েহে সেই ব্যক্তিজনে সুখী হৈ দাদাক নিজৰ ৰুম আৰু গেৰেজ এটা খুলিবলৈ সহায় কৰিব বুলি কৈছে। এতিয়া দাদা এটা মুহূৰ্তৰ ভিতৰতে ডাঙৰ মানুহ হৈ গৈছিল। মইতো এটা সৰু কৰ্মচাৰীহে আছিলোঁ, কিন্তু দাদা এতিয়া কোটি টকাৰ মালিক হৈ গ'ল। যেতিয়া নবুৱে এই সকলোবিলাক গম পালে, তেতিয়া নবুৰ ৰং সলনি হৈ গ'ল। কিন্তু সেইটো সময়ত দাদাই সকলোতকৈ আগতে মিঠাই নবুক নহয়, মোকহে খুৱাইছিল। দাদাই তেতিয়া ক'লে যে বিনোদ, মই কেতিয়াও তোক সতীয়া ভাই বুলি ভবাই নাই, না কেতিয়াবা তই মোৰ সতীয়া হবি। আজি তোৰ তাত মই মোৰ ভৱিষ্যত দেখোঁ। সেই সময়ত মই দাদাক সকলো কথা কৈয়ে দিছিলোঁ আৰু নবুৰ সকলো কথা ৰেকৰ্ডিং কৰিও পঠিয়াই দিছিলোঁ। আমাৰ নবৌগৰাকী এগৰাকী লোভীয়া মহিলা আছিল। যেতিয়া তেওঁ মোৰ চাকৰি আৰু দৰমহা দেখিলে, তেতিয়া তেওঁ মোৰ পিছত দৌৰি পৰিছিল। কিন্তু যেতিয়াই তেওঁ গম পালে যে দাদাৰ ভাগ্য সলনি হৈ গ'ল, তেতিয়া তেওঁ আকৌ তেওঁৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিছিল। মোৰ মৰমৰ দাদাক এনেকুৱা নিজ মহিলাৰ প্ৰয়োজন নাছিল। সেইগৰাকী মহিলাই স্বামীক আগুৱাই নিবলৈ নহয়, বৰঞ্চ পিছলৈ টনাবিধৰহে আছিল। দাদা লাগিলে সতীয়াই নহওক কিয়, সি মোক বহুত উপকাৰ কৰি থৈছে। নিজে বহুত কষ্ট কৰি সি মোক বহুত কিবা কিবি শিকাইছিল। সেই উপকাৰ মই কেতিয়াও নাপাহৰোঁ। যেতিয়া দাদাই নবৌক ঘৰৰ পৰা ওলাই যাবলৈ ক'লে, তেতিয়া তেওঁ মোৰ ওপৰত অভিযোগ কৰিবলৈ ধৰিছিল। তেতিয়া তেওঁ ক'বলৈ ধৰিছিলে যে আপোনাৰ ভাই দুদিনৰ পৰা মোৰ লগত সম্পৰ্ক কৰি আছিল। সেয়া শুনি মই তেওঁক স্পষ্টকৈ সঁচা কথাখিনি কৈ দিছিলোঁ। মই ক'লোঁ, নবৌ, সেই নিশা মই আপোনাক এটা পাৰফিউম উপহাৰ দিছিলোঁ আৰু সেয়া আপুনি নিজেই আপোনাৰ কাপোৰত লগাই শুই গৈছিল। মই আপোনাৰ দৰে নাৰীক চুই নিজকে লেতেৰা কৰিবলৈ বিচৰা নাছিলোঁ। যিদিনা নবৌৱে মোক তেওঁৰ কোঠাৰ পৰা কাপোৰ আনিবলৈ পঠিয়াইছিল, সেইদিনা মই দেখিছিলোঁ যে তেওঁ কোঠাৰ বাথৰুমত পানী আহি আছিল। সেয়া দেখি মই বুজি পাই গৈছিলোঁ যে নবৌৱে এইবিলাক কিয় কৰি আছে মোৰ লগত বুলি। তেওঁ এটা বাহানা বনাইছিল মোৰ ওচৰলৈ অহাৰহে। আচলতে মোৰ সন্মুখত নিজৰ অশালীন আচৰণ দেখুৱাই যাতে মোক ফচাবলৈ পাৰে। কিন্তু মই তেওঁৰ ফান্দত নফচিলোঁ। ভগৱানে সকলোকে এটা ভাল জীৱন জীয়াবলৈ আৰু ধনী হোৱাৰ সুযোগ দিয়ে, কিন্তু মানুহে নিজৰ স্বাৰ্থ আৰু লোভত নিজৰ হাতলৈ অহা সুযোগকণো নিজেই হেৰুৱাই পেলায় আৰু পিছত নিজৰ ভুলৰ দুখ লোকৰ ওপৰত জাপি দিয়ে। আমাৰ নবৌৰ লগতো তেনেকুৱাই হৈ গৈছিল। তেওঁ দুখীয়া ঘৰত জন্ম হৈছিল। তেওঁৰ বিয়াও তেনেকুৱাই দুখীয়া মানুহ এজনৰ লগতে হ'ল। কিন্তু বিয়াৰ কিছুমাহ পিছতে দাদাৰ ভাগ্য সলনি হৈ গ'ল আৰু তেওঁৰ সকলো আৰ্থিক অৱস্থা সলনি হৈ পৰিছিল। কিন্তু নবৌৰ স্বাৰ্থ আৰু চিন্তাৰ কাৰণে যি সুখ আৰু টকা সম্পত্তি তেওঁৰ জীৱনলৈ আহিছিল, সেয়া তেওঁ নিজেই হেৰুৱাই পেলাইছিল, কেৱল মাত্ৰ নিজৰ সেই স্বাৰ্থ আৰু স্বভাৱৰ বাবে। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।